মুছলমান বিবাহ আৰু বিচ্ছেদ আইন প্ৰত্যাহাৰ বিৰোধিতা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অসমকে ধৰি সমগ্ৰ ভাৰতত প্ৰতিক্ৰিয়া অসম মুছলমান বিবাহ আৰু বিচ্ছেদ আইন 1935 প্ৰত্যাহাৰৰ বিৰোধিতা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পূৰ্বৰ আইন বাহাল ৰখাৰ দাবীৰে সংবাদমেল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 খাৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণক লৈ সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিক্ৰিয়া অব্যাহত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম কেবিনেটৰ এনে হঠকাৰী সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰৰ জৰিয়তে পূৰ্বৰ মুছলমান বিবাহ আৰু বিচ্ছেদ আইন 1935ৰ নিয়ম বাহাল ৰাখিবলৈ দাবী জনোৱাৰ লগতে বিশ্বনাথত সংগঠনটোৱে এক সংবাদমেলৰ আয়োজন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে সংবাদ মাধ্যমৰ সন্মুখত কৈছে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এই চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত আমি বিৰোধিতা জনাইছোঁ দুৰ্ভাগ্যজনক যে মুছলমান সমাজৰ যি বিবাহ ব্যৱস্থা বিবাহ আইন সম্পূৰ্ণৰূপে এইটো চলে মুছলমানৰ শৰীয়ত যি আছে সেই শৰীয়তৰ ওপৰত প্ৰচলিত নিয়ম ধৰ্মীয় নিয়ম অনুযায়ী শৰীয়ত মোতাবিক বিবাহ আইন আৰু বিবাহ বিচ্ছেদৰ যি নিয়ম এইখিনি চলে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে অসম চৰকাৰে একপক্ষীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে একপক্ষীয়ভাৱে এই আইনখন বাতিল কৰি তেওঁলোকে নতুন নিয়ম আনি মুছলমান সমাজৰ ওপৰত কিছুমান সমস্যা জাপি দিব বিচাৰিছে হয় তেওঁলোকে জনাইছে যে কেইবাটাও কাৰণ দেখুৱাইছে ব্ৰিটিছৰ আইন বাল্য বিবাহ বন্ধ কৰা মহিলাসকলক সুৰক্ষা প্ৰদান কৰাৰ আদি কথা উত্থাপন কৰি তেওঁলোকে কাৰণ দৰ্শাই জনাব বিচাৰিছে যে সেই কাৰণেহে এই আইনখন বাতিল প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে কিন্তু আচৰিত ধৰণে আপোনালোকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰোঁ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুছলমান মহিলাসকল যদি এই আইনখন বাতিল কৰি যি সিদ্ধান্ত অসম চৰকাৰে ল'ব বিচাৰিছে এই সিদ্ধান্ত যদি তেওঁলোকে লয় আটাইতকৈ অসুৰক্ষিত মহিলাসকল অসুৰক্ষিত হ'ব এক নম্বৰ কথা দ্বিতীয় কথা হ'ল যে এই যে বাল্য বিবাহৰ ক্ষেত্ৰত যিটো কথা প্ৰসংগ উত্থাপন কৰা হৈছে বাল্য বিবাহৰ ক্ষেত্ৰত আমি দল সংগঠনসমূহে অহৰহভাৱে চেষ্টা কৰি আছোঁ যে অসমৰ প্ৰতিটো অঞ্চলৰ পৰা মুছলমান সমাজৰ প্ৰতিটো গাঁৱত ঘৰৰ পৰা বাল্য বিবাহ বন্ধ হ'ব লাগে এই ক্ষেত্ৰত আমি কাম কৰি আছোঁ অসম চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে হয় আজি যি এটা পৰিৱেশ সৃষ্টি হৈছে কাজীসকলৰ ওপৰত যদি কোনো কাজীয়ে বাল্য বিবাহ সংগঠিত কৰাইছে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক ইতিমধ্যে লৈও আছে যে তেওঁলোকৰ অসম চৰকাৰৰ যদি প্ৰয়োজন হয় এই আইনখন তেওঁলোকে এমেণ্ডমেণ্ট আনিব পাৰে এমেণ্ডমেণ্টৰ জৰিয়তে এই আইনখন এমেণ্ডমেণ্টৰ জৰিয়তে কিছু সংশোধনী কৰিব পাৰে যদি এই আইনখন প্ৰত্যাহাৰ কৰা নহয় যদি এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ কৰা নহয় পূৰ্বৰ নিয়ম যদি বাহাল নাৰাখে তেনেহ'লে আমি পৰৱৰ্তী সময়ত কেবিনেটত ইতিমধ্যে সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰে প্ৰকাশ কৰা নিয়ম যেতিয়া হাতত আহি পৰিব আমি ইয়াৰ বিৰুদ্ধে নিশ্চয় আমি আইনগতভাৱে পদক্ষেপ ল'বলৈ আমি বাধ্য হ'ম কিয়নো এইখন আইন যদি কেনেবাকৈ যদি প্ৰত্যাহাৰ কৰে তেনেহ'লে আমাৰ মুছলিম জাতিটোৰ ওপৰত এটা বৃহত্তৰ এটা ক্ষতি এটা হ'ব তেওঁলোকে শেহতীয়াভাৱে যি কথা তেওঁলোকে কৈ আছে বাল্য বিবাহ আৰু বহু বিবাহ ক্ষেত্ৰত যিখিনি কথাটো তেওঁলোকে কৈ আছে যে এই আইনখন বাতিল কৰিলে এই ক্ষেত্ৰত ভাল হ'ব বুলি যিটো কৈছে এইটো একেবাৰে দুৰ্ভাগ্যজনক বিষয় কিয়নো এই আইনখনে পূৰ্বৰ পৰাই চলি আহিছে আৰু এই আইনখনৰ জৰিয়তে আমাৰ যি মুছলিম সমাজ এই সমাজখনে লাভান্বিত হৈছে আৰু আপোনালোকে জানে যে বাল্য বিবাহৰ ক্ষেত্ৰত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰহৰহ চেষ্টা কৰি আছোঁ যেতিয়া বাল্য বিবাহৰ ক্ষেত্ৰত অসম চৰকাৰ যেতিয়া সৰব হৈছিল তাৰ আগতে আমি বাল্য বিবাহৰ কাৰণে আমি বহুতো কাম কৰিছোঁ যাতে বাল্য বিবাহ যাতে নহয় আপোনালোকে জানে যে এতিয়া বাল্য বিবাহ বহুত ৰোধ হৈছে এতিয়া 1% বুলি 1% হয়তো ক'ৰবাত আছে নহ'লে কিন্তু এতিয়া মানুহে বাল্য বিবাহ নকৰে বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে
অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।